অৰ্জুন নহয়নে? হয় হয় অৰ্জুন। হয় ৰ তোৰ জেগা চাফা হ'ল? জেগা চাফা বাদ দে, অচি ছাৰে মাতি নি তোক কি ক'লে সেইটো ক। এনেই খবৰ খাতি ল'লে ভাল নে বেয়া? সাত বিহুতে এদিনে হুঁচৰি গাবলৈ মাতিছে, মই যাম বুলি ক'লো। ভাল মানুহজন। মোৰ আকৌ এই কণ্ডিশ্যন হ'ল, মই মানে সেই হুঁচৰিটো গাব জানো, পদটো নেজানো। তই জান? সঁচা কথা কবি নাই? এক মিনিট, অচি ছাৰক ই ক'ত লগ পালে? ইয়ালৈকে আহিছিলে ছাৰ। তাৰমানে তই আৰু ময়ূৰে মিলি মোক সেই কামটোত ফচোৱাৰ প্লেনিং কৰিছিল। ময়ো ফচি গৈছিলো, বুজ না কথাটো। মই তোৰ কথা পুলিচক কিয় কোৱা নাছিলো জান? কাৰণ তই মোক অফিচত কোৱা কথাখিনি সঁচা বুলি মানি লৈছো। ভাবিছিলো তইও মোৰ দৰে ক'ব নোৱাৰাকৈ বঢ়িয়া দে, মানুহক বিশ্বাস কৰা ভাল ৰিজাল্ট এটা মই আকৌ পালো। বঢ়িয়া। নেমাৰিলে যে? কি নামাৰিলে? এইটো কেছত যদি আমাৰ ই আকৌ পুলিচৰ ঝামেলাত ফচিব লগা হয় নহয়, মই কিন্তু তোক খুদাই এৰিম বুলি তই নাভাবিবি। চান্দিনীক জানই নহয়, চিধাই চিধাই ফালি পেলাম। মই অমিতা গছ যে চিধা চিধি ফালিবলৈ। হেই বাচি বাচি ফচো কিয় বে? মই ভাবিছিলো বাচি গলো, ইমান দিন হৈ গল। হঠাৎ আকৌ ধুমকেতুৰ দৰে কেছটো ওলালহি কেনেকৈ? এইবাৰ চাগে আৰু পূজা বিহু এইবোৰ সকলো জেলতে হ'ব। মোৰ এই ময়ূৰ বিভাস চক্ৰৱৰ্তীটোকে বিচাৰি উলিয়াবই লাগিব। এনেকুৱা কথা একো নাই বুলি ক'লে হ'ব নেকি? তুমি আজিলৈকে মোৰ পৰা বহুত কথা লুকুৱাইছা। কালিৰ শপত ভণ্টি আকৌ আপোনাৰ পৰা কিয় কথা লুকুৱাব? মই মোৰ ৱাইফৰ সৈতে কথা পাতি আছো। আপুনি দাদাক আকৌ তেনেকৈ কিয় ক'লে? সঁচা কথাটো কৈছো, প্ৰতিটো কথাতে বাম উকিল ওলালে মোৰ ভাল নালাগে, বেয়া লাগে। আৰু ময়ো বেয়া পাওঁ মোৰ দাদাক কোনোবাই তেনেকৈ অপমান কৰিলে। ভুলকৈ নাভাবিবা, মই তোমাৰ দাদাক অপমান কৰা নাই। তেন্তে এইটো কি আছিলে? সন্মান? এয়া আছে সি এখন ঘৰত, কিন্তু একমাত্ৰ সি মোৰ ভালৰ কাৰণে আছে, মোৰ কেয়াৰ লৈ কাৰণে আছে। কাৰণ সি জানে এইখন ঘৰত মোৰ গুৰুত্ব কিমান। তুমি কি ক'ব খুজিছা? এইখন ঘৰত তোমাৰ কি গুৰুত্ব নাই? গুৰুত্ব থকা হলে কিডনেপাৰৰ হাতত দুমাহ পৰি থাকিবলৈ নিদিলেহেঁতেন আপুনি। এই কথাটো ভাবিব পাৰিব, কিন্তু তোমাৰ উদ্ধাৰৰ বাবে যে কোম্পানীৰ 95% শ্বেয়াৰ টেলিকতে ময়ূৰৰ হাতত তুলি দিলো, এইবোৰ কথা ভাবিব নোৱাৰিলা। তোমাৰ বাবে মনৰ পৰা শ্বেয়াৰ কাঢ়ি লৈ তাৰ সন্মুখত মই নিজে শত্ৰু হিচাপে থিয় হলো। সেইবিলাক তুমি নেদেখিলা। তোমাৰ বাবে ভনীজনী জীৱন ধ্বংস কৰা ময়ূৰক এইখন ঘৰৰ আলহী কৰিছো। কিহৰ আশাত জানা? কিজানি তাৰ ভাল লাগিলে তোমাক এৰি দিয়েই। ই তোমাক কিবা কৰে বুলি ভাবি পুলিচক মই তাৰ কথা নকলো। ইচ্ছা কৰা হলে পুলিচৰ হতুৱাই তাক মই এৰেষ্ট কৰাব পাৰিলো, কিন্তু সি এৰেষ্ট হোৱাৰ লগে লগে তাৰ মানুহে তোমাৰ ওপৰত অত্যাচাৰ কৰিব বুলি ভাবি এইবোৰ চব মই অপদাৰ্থৰ দৰে সহ্য কৰি চাই থাকিলো। এইবোৰ কথা ভাবিব পাৰিছিলা তুমি? কথা কবলৈ খুব সহজ, কিন্তু সেইবিলাক কাম কৰি দেখুৱাবলৈ বৰ টান। তোমাকতো মই আজিলৈকে এবাৰো সোধা নাই যে শতাব্দীৰ মাক বাপেক কিয় তাইৰ খবৰ ল'বলৈ এবাৰো আমাৰ ঘৰলৈ অহা নাই? সুধিছো কেতিয়াবা? শতাব্দীৰ কথা আকৌ ক'ৰ পৰা ওলাই? কেতিয়াবা কিছুমান কথা হঠাতে ওলাই আহিলা। ভিন্দু বেমাৰী আৰু বাইদেউ তেওঁৰ চিন্তাত অশান্তিত আছে, সেইটো কাৰণে শতাব্দীৰ কণ্ডিশ্যনটো আজিলৈকে মই জনোৱাই নাই। কোৱা নাই, কিন্তু ট্ৰিটমেণ্ট চলি থাকোঁতে এটা হয়, তেতিয়াহ'লে তাইৰ দায়িত্ব কোনে ল'ব? মই চাহ দিলোহেঁতেন নহয়। নহয় মানে মোৰটো কামুৰি আছে, সেইকাৰণে নিজে বনাই খালো।
এতিয়া ক তই তোৰ কথাটোতে আকুৰগুজ হৈ থাকিবি নে মই কোৱা কথাখিনি তই মানি লবি কি কথা একেটা কথাকে বাৰে বাৰে ক'বলৈ মই বেয়া পাওঁ তোৰ বিয়া কথাটো কি কৰিবি আৰু ময়ো যদি তোক একেটা কথাকে কওঁ চা মা বেলেগৰ ছোৱালীজনী নিজৰ কৰি লোৱাৰ আগতে মই মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব নহ'লে কাৰোবাৰ সুখৰ কাৰণে ছোৱালীজনীৰ জীৱনটো শেষ হ'ব কাৰোবাৰ সুখ মানে তই মোৰ কথা কৈছ তোৰ এইটো স্বভাৱৰ কাৰণে কেতিয়া মোৰ এনেকুৱা লাগে শুন সঁচা কথা ক'লে তই চিঞৰ নিজৰ মত বেলেগৰ ওপৰত জাপি দিয়াৰ আগতে এবাৰ ভাবিবিচোন সন্মুখৰ মানুহজনৰ মতটো কি তাই তোলৈ বিয়া হ'ব খুজিছে তাই তোক জানে অচি সীমান্ত ফুকনক জানে অচিলে বিয়া হ'ব খোজে কিন্তু নিলম্বিত অচি সীমান্তলৈ তাই বিয়া হ'ব বুলি তই কথা দিব পাৰিবি তই কিন্তু এনেই ভাবি আছ শুন তোৰ চাকৰি থাকিব মোৰ প্ৰশ্নৰ উত্তৰ মই পাই গলো তাই মোৰ চাকৰি নাথাকিলে মোলৈ বিয়া নহয় তই কথাবোৰ চিধাকৈ কৈছো তেৰা বেকাবোৰ সৰুৰে পৰা বেয়া পা বুলি তই জান কথা দিছো তোক মই ছোৱালীজনীকে বিয়া কৰাম কিন্তু এবাৰ মনত তাইক বিয়া কৰাম বুলি ভবাৰ পিছত মোৰ চাকৰি গলো তাই মোৰ লগত বিয়া হ'বই লাগিব নহ'লে মই তোৰ পৰা গোটেই জীৱনৰ কাৰণে আঁতৰি যাম মই বুলি ক আৰু যদি ক'ব নোৱাৰ চাগে তাই মোৰ বিয়াৰ কথা নুলিয়াবি হাজৰিকাদা আপুনি ছাৰ বৰ ডাঙৰ খেলি মেলি এটা হৈছে কি খেলি মেলি খেলি মেলি নহয় মানে এইটো সংক্ৰান্তত মই নাৰ্ভাছ হৈ আছো যে সেইকাৰণে কি কৈছো গমেই পোৱা নাই আহকচোন আপুনি ভিতৰলৈ আহক ঘৰত কিবা হৈছে নেকি ঘৰত নহয় ছাৰ থানাত SP ছাৰ বহি আছে কি থানালৈ ছাৰ কিয় আহিছে আপোনাক বিচাৰি একেবাৰে উতলি আছে দাদা দাদা কি চাইছ মোক কেনেকৈ তোক মই বেয়াকে ক'লো ন নাই কোৱা এয়া তোৰ মোৰ ওপৰত অধিকাৰহে অধিকাৰ সন্মুখত থকাজনৰ জীৱনক সুখী কৰিবলৈ কষ্ট দিবলৈ নহয় দাদা নাজানো মোৰ কিয় এনে হৈছে কিয় জানো ইমান খং উঠি গ'ল মই খং উঠিব লগা কথা কৈছিলো সেইবোৰ এতিয়া বাদ দে তই টেবলেট খাই লহি ভণ্টি তই সঁচাকে চান্দিনীক বেয়া পোৱা হৈছে নহয় নাজানো মই নাজানো মানে এইটো কথা নাজানিবলৈ কি আছে কাৰোবাক যদি তই বেয়া পাইছ তেতিয়াহ'লে সেইটো কথা নাজানিবি কেনেকৈ নাজানো তোৰ কথাখিনি শুনাৰ পাছত ভুল চান্দিনী নে মোৰ সেইটো মোৰ সন্দেহ হৈছে ভুলটো মোৰ যেনহে বেছিকৈ লাগিছে কাৰণ মানুহে খঙত সঁচা কথা কয় আৰু তই মোক কথাখিনি খঙতেই কৈছিলি তই চান্দিনীৰ দুখ খুচৰা আৰম্ভ কৰিছ কিয় জান আচল দুখ তোৰ বাবে ময়ূৰে হীৰাৰ ওপৰত অত্যাচাৰ কৰিবলৈ সাহস পালে তোৰ বাবে ময়ূৰে এইখন ঘৰত সোমোৱাৰ সাহস কৰিলে কিন্তু আজিলৈকে তোক মই দোষ দিয়া নাছিল কিন্তু আজি নিজৰ দোষ নোহোৱা কৰিবলৈ গৈ আনৰ ওপৰত দোষ জাপি দিয়াৰ অধিকাৰ মই কাকো নিদিওঁ ভণ্টি তই মোৰ কথাবোৰ এতিয়াও ধৰি আছো যে সঁচা কথা জোৰ কৰি ধৰিব নালাগে দাদা বুকুত এনেও সোমাই আছে বা মোকতো বেলেগ দেখিলি দেখোন চন্দ্ৰিকাই কথাবোৰ আকৌ এখেতক কৈ দিলে নেকি
আপোনাৰ কাৰণে জুচ দিছো টেবলেটটো খাই ল'ব বোলো খাবলৈ মন যোৱা নাই মন নগলে হ'ব নেকি ব'লক খাওকগে চন্দ্ৰিকাই কিবা ক'লে নেকি আপোনাক ধনীৰ স্বাৰ্থৰ দিনা সি কোৱা কথাবিলাক তাই আজিও ধৰি আছে মই তাইক কষ্ট দিবলৈ কথাবিলাক কোৱা নাছিলো কিন্তু তাই কথাবিলাক অলপ বেলেগকে ভাবিছে কি কৰোঁ একো ভাবিয়ে পোৱা নাই আপুনি চন্দ্ৰিকাৰ কথা চিন্তা কৰিব নালাগে তাইক ময়ে বুজাম তাপস দাই আপোনাক ৰেষ্ট ল'বলৈ কৈছে পাহৰিছো দেই বন্ধু কলৈ গ'ল চাল কি এনেকৈ চাই আছ ল কি হ'ল দোকান দিবলৈ ওলোৱা কথাটো ভাবি আছ চাগে ন এতিয়া নাই আগৰ কিবা কথা এটাহে মনত পৰিছে কি আগৰ কথা হৈ যোৱাবোৰ বাদ দেচোন এতিয়া যিমানে ভাবিবি এতিয়া কষ্ট পাই থাকিবি না কষ্টৰ কথা ভবা নাই তোৰ মনত আছেনে তই যে আগতে মোক বাৰে বাৰে চাহ দিওঁতে মই যে নাখাওঁ বুলি কৈছিলো তেতিয়া যে তই আকৌ সেই শিবিত খোৱাত উস্তাদ আছিলি হ'ব দে এনেই কৈছো মই এইটো কথাতে তই আকৌ এনেকে মন বেয়া কৰিব নালাগে নহয় খা চা মই মন বেয়া কৰো বুলি তোৰ ভয় লাগে ন যদি লাগে বুলি কওঁ আৰু তই যে আহক টেনচন ল'ব নালাগে মই আছোতো হেই আহি যাওক তুমি মন নেকি হয় কওকচোন মই তাপস পাল তোমাৰ দেউতাৰ ভাল বন্ধু আংকল খুৰা বহক। বহক ইয়াতে নাই নাই হ'ব বহকচোন হ'ব হ'ব আপোনাৰ ভুলৰ কাৰণে যদি মই পানিছমেণ্ট পাবলগীয়া হয় ৰেহাই কিন্তু আপুনিও নাপাব ফুকন চৰি চৰি আই ট্ৰাই মাই লেভেল বেষ্ট প্ৰায় নহয় মোক ৰিজাল্ট লাগে অকল ময়ূৰ বিভাগ চক্ৰৱৰ্তীয়ে লকআপত সোমাব নালাগিব কুঞ্জন মন বৰুৱাৰ এগেইনষ্টত থকা কেছটোৰ প্ৰপাৰ ৰিপৰ্ট লাগিব মোক প্ৰয়োজন হ'লে তাক আকৌ এৰেষ্ট কৰক মুঠতে মোক প্ৰপাৰ ৰিজাল্ট লাগিবই মাত্ৰ 2 দিন সময় দিলোঁ আপোনাক মোৰ ছাৰৰ সৈতে প্ৰাইভেট কথা এটা আছে পাতি আহোঁ চৰি আহক টেনচন ল'ব নালাগে মই আছোতো হেই আহি যাওক তুমি মন নেকি হয় কওকচোন মই তাপস পাল তোমাৰ দেউতাৰ ভাল বন্ধু আংকল খুৰা বহক। বহক ইয়াতে নাই নাই হ'ব বহকচোন হ'ব হ'ব এইডালে আকৌ এইটো সময়ত কিয় ফোন কৰিলে ছাৰ কওক হয় মানে নহয় নহয় মই মানে গুৱাহাটীতে নাই মই সেইটো সোণাপুৰত আছো হ'ব 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 ঠিক আছে মই গৈ পাই ফোন কৰিম আপোনাক আপুনি ৰখ দেই ছাৰ মোৰ মানে ইমাৰ্জেঞ্চি কাম এটা আছে এখেতে তহঁতৰ ঘৰ চিনি নাপায় সেইটো কাৰণে দেখুৱাই দিবলৈ আহিছো ইয়ালৈ অচি ছাৰে ফোন কৰিছিলে নেকি ঐ লচোন ঐ ৰচোন ঐ মন মন আছে ইয়াৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছিল
খুৰা বেয়া নাপায় যদি মোকে কওকচোন। চৰিটো চে ছাৰ, কিন্তু মই আপোনাক কৈছিলোঁ ফুকন ছাৰে আছামীটোক ইচ্ছা কৰি পলুৱাইছে যেতিয়া বিচাৰি নাপায়। ছাৰ ফুকন ছাৰৰ এগেইনষ্টত এনকুৱাৰী কৰক, তেতিয়া ওলাই পৰিব জুলুঙানি কৰি। কলৈ গৈছিল আপুনি? ফ্ৰেছ হ'বলৈ অকণমান কোৱাৰ্টাৰলৈ গৈছিলোঁ ছাৰ। ওপৰৰ পৰা মোক ইটোৰ পিছত সিটো প্ৰশ্ন কৰি আছে আৰু আপুনি ফ্ৰেছ হ'বলৈ গৈছে। আপোনাৰ ভুলৰ কাৰণে যদি মই পানিছমেণ্ট পাবলগীয়া হয়, ৰেহাই কিন্তু আপুনিও নাপাব ফুকন। চৰি ছাৰ, আই ট্ৰাই মাই লেভেল বেষ্ট। ট্ৰাই নহয়, মোক ৰিজাল্ট লাগে। অকল ময়ূৰ বিভাগ চক্ৰৱৰ্তীয়ে লকআপত সোমাব নালাগিব। কুঞ্জন মন বৰুৱাৰ এগেইনষ্টত থকা কেছটোৰ প্ৰপাৰ ৰিপৰ্ট লাগিব মোক। প্ৰয়োজন হ'লে তাক আকৌ এৰেষ্ট কৰক। মুঠতে মোক প্ৰপাৰ ৰিজাল্ট লাগিবই। মাত্ৰ 2 দিন সময় দিলোঁ আপোনাক। মোৰ ছাৰৰ সৈতে প্ৰাইভেট কথা এটা আছে, পাতি আহোঁ। চৰি। ছাৰ কি কৰিব এতিয়া? মোৰ বিভাগ চক্ৰৱৰ্তী আৰু কিমান দিন লুকাই থাকিব? এদিনটো ধৰা পৰিবই। কিন্তু মোৰ চিন্তা হৈছে মনক লৈ। লোকৰ কথা বেছি ভাবি থাকিলে নহ'ব ছাৰ, ধৰি আনক তাক। এওঁ ঠিক কথাই কৈছে ছাৰ, বেলেগৰ কথা ভাবি কি লাভ? মনে মনে থাকা তোমালোক। তোমালোকৰ বাবে মোৰ বিভাগ চক্ৰৱৰ্তী লকআপৰ পৰা পলাইছে। ইচ্ছা কৰা হলে ছাৰক সেই ৰাতিৰ সঁচা কথাবোৰ কৈ তোমালোকৰ ইউনিফৰ্ম খুলাই দিব পাৰিলোহেঁতেন। কিন্তু মই নিজতকৈ আনৰ কথা বেছি ভাবো কাৰণে এইটো কাম নকৰিলো। এতিয়া কোৱা চক্ৰৱৰ্তী, মই আনৰ কথা ভাবি জামেলা বঢ়াব লাগে নে নালাগে? দাদা দাদা হেৰি চব এই চান্দিনীৰ কাৰণে হৈছে। মনক চাহৰ দোকানত লগোৱা কথা। হেৰি চকীটা খোলকচোন। 1 মিনিট। মনক চাহৰ দোকানত লগোৱা মানে কিয় বিচাৰিছে তাক? চখত বিচাৰি অহা নাই, তাক ফোন কৰি মাতা, জৰুৰী কথা আছে। মোক ক'লেও হ'ব, মই তাৰ ঘৈণীয়েক নহয়। ঠিক আছে, মনক কবা ই কি কাৰণে কেনেকৈ ড্ৰাগছৰ ব্যৱসায়ত সোমাই পৰিছে। সকলো প্ৰমাণ সহ মোক এসপ্তাহৰ ভিতৰত জনাব লাগিব। আৰু যদি প্ৰমাণ দিব নোৱাৰে তেনেহ'লে হয়তো মই মনক আকৌ এৰেষ্ট কৰিব লাগিব।